গাইজ গুড মৰ্ণিং আৰু চাৰিওফালে দেখিছে পানী আৰু পানী গোটেই ৰাতি বৰষুণ আছে গোটেই ৰাতি এই জাষ্ট অকণমান আগতে কমছি আৰু ইতেনে আৰু এতিয়া মই মোবাইল ঠোঙাটো দেখিছে পানী দি ভৰি আছে সেয়া আজি কেনেকৈ এখন মোবাইল তাড়াতাড়ি মুখখন অলপ ফ্ৰেছ হ'ল আৰু বাজাৰটো 11টাই বাজছে কিন্তু আন্ধাৰ হৈ থকা টাইপ হৈছে দেখিছে না চাৰিওফালে আন্ধাৰ গাইজ অলপ চাহ এটা খালোঁ আৰু এতিয়া অলপমান বতৰটো ভাল হৈছে কিন্তু এটা মানুহবিলাক কথা গাইজ পূৰা পানী হৈ গৈছে যেন না এই চাহ এক ৰাতি বৰষুণত পূৰা পানী সেয়া দেখিলে অকল ইয়াতে বুলি নহয় জংঘল থাকে এইফালে এনেকৈ পূৰা পানী দেখিছে না পূৰা পানী হৈ গৈছে ইয়া যা যা ভিতৰত যাবা দিছোঁ যা কোনো দৰকাৰ নাই দেখবা ভিতৰত যা যা কি অৱস্থা কৰি পেলালা জাগাগিলা চালা কেনেকৈ দেখিছে জানা আছি মাতুলে দি মাতুলে দি মাত গাইছ এতিয়া টাইম হ'ল 3:30 বাজিলে দে মায়ে মানে পিছফালে ছাগলী চাবা গৈছিল আৰু তো অলপ দেৰি হৈ গ'ল তো ভাতকেইটা খাই লওঁ দে না বতৰ কিন্তু একদম ঠাণ্ডা আধা ঘণ্টাৰ কাৰণে ৰ'দ দিছিল বা আধা ঘণ্টা 45 মিনিট মানৰ কাৰণে ৰ'দ দিছিল তাৰপিছত এতিয়া পূৰা আন্ধাৰ ৰাতিপুৱাও আন্ধাৰ এতিয়াও আন্ধাৰ মাজত অকণমান টাইম ৰ'দ দিছিল তো খানা একেবাৰে চিম্পল তাতে আছে আলু খানা আৰু পিঁয়াজটো মানে ফ্ৰাই কৰা পিঁয়াজ জলকীয়া আৰু পিঁয়াজটো ফ্ৰাই কৰি দিছে ভাল লাগে মানে এনেকৈ আলু খানা আৰু গাইছ এইটো হৈছে গাহৰি মাংস এই ৰাতিৰ গাহৰি মাংস ৰাতি যে খাইছিলোঁ অলপমান আছিল তাকে গাহৰি মাংস আৰু এইটো দালি গাহৰি গাইজ গুচি আহিলোঁ দে মায়ে যেতিয়া আহিব পিছফালে ৰখি থাকি লাভ নাই এইফালে হাঁহিটো আমাক ৰখি আছে আমাৰ চব বস্তুৰে মানে টাইমিং আছে দেখিছা হাঁহিটাও ৰখি আছে মা যেতিয়া আহিব মা আহি পালি মা ইয়াৰ পৰা উঠাই কিনে ওপৰত দিব গুচি যাব দেখিছা এতিয়া এইখিনিতে ৱেইট কৰি থাকিব মাক কি তাৰমানে কি লাগে কি তাৰমানে তই এক চৰে খালি ৰ তোক বিলাহী এইফালে আলু খানা দালি তই এইফালে আছে মাছ ভাজা তো গাইজ তো ভিডিঅ'টো এডিট কৰিলোঁ আৰু ভিডিঅ' টাইমিং চেঞ্জ কৰিম চাগে এতিয়া ৰাতি দি আছিলোঁ না ৰাতিপুৱা দিয়া কৰিম বাহিৰত বৰষুণো মাৰি আছে গতিকে আৰু বেছি একো নকৰিলোঁ আজি ভাত দিছি ধুনীয়াকৈ ভাতকেইটা খাওঁ লগ পাইছোঁ নেক্সট লগত শুভৰাত্ৰি।